হয়, নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ প্ৰায় 2 মাহ উকলিব হ'ল আৰু এমাহৰ পিছত আৰম্ভ হ'ব প্ৰথম সন্মানিকৰ পৰীক্ষা। কিন্তু ইয়াৰ পিছতো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নাই অধ্যয়নৰ পাঠ্যপুথি। আৰু মই বৰ্তমান উপস্থিত আছোঁ বিনাকান্দি সমষ্টিৰ এখন ভিতৰুৱা গাঁও যমুনা মৌলাঙ্গা কৃষি পাম নিগমৰ যিখন মধ্য ইংৰাজী বিদ্যালয় আছে সেই বিদ্যালয় প্ৰাংগণত। আৰু এই মধ্য ইংৰাজী বিদ্যালয়ৰ যিসকল শিক্ষাৰ্থী আছে আজিলৈকে পাঠ্যপুথি লাভ নকৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মই সতীৰ্থৰ জৰিয়তে সেই বিদ্যালয়খনৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। 1985 চনত স্থাপন হোৱা এই বিদ্যালয়খন পাদাশীকৰণ হোৱা নাই যদিও চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়, কিন্তু পূৰ্বতে তেওঁলোকে এই যি ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি আছিলে সেই পাঠ্যপুথি লাভ কৰিছিলে। কিন্তু এই বছৰ এই শিক্ষাবৰ্ষত এই শিক্ষাৰ্থীসকলে পাঠ্যপুথি লাভ কৰা নাই আৰু যাৰ ফলত পঞ্চম, ষষ্ঠম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে তেওঁলোকে পুৰণি পাঠ্যপুথিৰে অধ্যয়ন কৰিছে। কিন্তু সপ্তম শ্ৰেণীৰ যিহেতুকে চিলেবাছখন সলনি হৈছে গতিকে পুৰণি পাঠ্যপুথিৰে তেওঁলোকে অধ্যয়ন কৰিব পৰা নাই আৰু বিপাঙত পৰিছে এই বিদ্যালয়ৰ শিক্ষকসকল। মই শিক্ষকসকল আছে, মই তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। কি ক'ব? দেখা গৈছে যে নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ প্ৰায় 2 মাহ উকলিব হৈছে, কিন্তু আপোনালোকে বিদ্যালয়ে কিতাপ লাভ নকৰে গুৰুতৰ অভিযোগ উঠিছে। কি কাৰণে এনেকুৱা হ'ব পালে বা কি আপোনালোকে কি যোগাযোগ কৰিছিলে নেকি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত? হয়, আমি যোগাযোগ কৰিছোঁ, ব্লক অফিচাৰৰ লগত যোগাযোগ কৰিছোঁ। আমাক নতুন যিবিলাক প্ৰভিঞ্চিয়েল স্কুল আছে সেই তেওঁলোকৰ কিতাপখিনি দিয়াৰ পিছতহে যদি ৰাহি হয় তেতিয়াহে আমাক দিব বুলি তেনেকৈ কৈছে। কিন্তু এনেকৈ আমি CRCৰ লগতো যোগাযোগ কৰি আছোঁ, কিতাপৰ কোনো ধৰণৰ খবৰ পোৱা নাই। বিদ্যালয়ৰ যিগৰাকী পৰিদৰ্শক আছিলে তেওঁক লগ ধৰিছিলে নেকি? বিদ্যালয়ৰ পৰিদৰ্শকক কৈছে অহা সপ্তাহত, এইটো সপ্তাহত নহয়, অহা সপ্তাহত নহয়, তাৰ পিছৰ সপ্তাহত তেনেকৈ দিম বুলি ঘূৰাই লৈ ফুৰিছে। আৰু যিগৰাকী যোগীজান উন্নয়ন খণ্ডৰ শিক্ষা বিষয়া আছে তেওঁৰ লগত যোগাযোগ হৈছিল নেকি? তেখেতক মই নিজে ব্যক্তিগত হিচাপে গৈ পেলাই সুধিছোঁ। কি ক'লে? তেখেতে কৈছে বুলি কিতাপৰ ডিমাণ্ড দিছোঁ, কিতাপ আহিলেহে পাব। এই যে পৰীক্ষা আৰম্ভ হ'ব এমাহ পিছত ছাত্ৰ ছাত্ৰীক কি শিকাব বা কেনেধৰণে পঢ়াব আপোনালোকে? আমি এই বৰহাৱাৰ হাইস্কুলৰ পৰা এক ছেট কিতাপ আনিছোঁ, আনি পেলাই ল'ৰা ছোৱালীখিনিক এই নতুন যিটো 7ৰ পাঠ্যক্ৰম এইটোতো নতুনকৈ সম্পূৰ্ণৰূপে বদলি গ'ল। আমি নতুন চিলেবাছৰ কিতাপ এক ছেট আনিছোঁ, আনি পেলাই আমি বৰ্ডত লিখি এনেকৈ ল'ৰা ছোৱালীক আমি শিকাই আছোঁ। আৰু এগৰাকী শিক্ষক আছে, মই তেওঁৰ কিছু বক্তব্য ল'ম। কি ক'ব? দেখা গৈছে যথেষ্ট সমস্যা হৈছে, আপোনালোকে কিতাপ নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে, ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পৰা নাই। যোগাযোগ হৈছিল নেকি? ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আমাৰ যোগাযোগ চলি আছে, কিন্তু এতিয়ালৈকে আমি কোনো সুফল পোৱা নাই। কোনো ধৰণৰ তেওঁলোকে উত্তৰ দিয়া নাই? দিছে, আহিলে দিম এসপ্তাহৰ পিছত এনেকুৱা ধৰণৰ এনেদৰে চলাই আছে। হয়, মই শিক্ষাৰ্থীসকল আছে, মই শিক্ষাৰ্থীসকলৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। তুমি অকণমান আগলৈ আহিবা। তুমি কোন শ্ৰেণীত পঢ়ি আছা? ক্লাছ 7ত। কি হৈছে, কিতাপ চিতাপ পাইছা নাই তোমালোকে? নাই, পুৰণা কিতাপত পঢ়ি আছোঁ, চিলেবাছ বদলি গ'ল। এতিয়া 22-23 তাৰিখৰ পৰা আমাৰ পৰীক্ষা, কেনেকৈ লিখিম আমি সেইটোকে। কি ক'বা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি বুলি পেলাই ক'ব? মামাক এটা কথাই ক'ব বিচাৰোঁ যে সোনকালে আমাৰ নতুন কিতাপ দিবলৈ আমি পঢ়ি পৰীক্ষা দিব পাৰোঁ যে। আৰু এগৰাকী ছাত্ৰী আছে, মই ছাত্ৰীগৰাকীৰ পৰা কিছু বক্তব্য ল'বলৈ চেষ্টা কৰিম। তুমি কোন শ্ৰেণীত পঢ়ি আছা? 7ত। কিতাপ পাইছা? নহয়। কেনেদৰে পঢ়া শুনা কৰিছা? ছাৰে বৰ্ডত লিখি দিয়ে, ইয়াৰ পৰা আমালোকে পঢ়োঁ। পৰীক্ষা কেতিয়ালৈ? অহা মাহৰ 22 তাৰিখে। ছাৰতে কৈছে? হয়। এই যে কিতাপ পোৱা নাই, তোমালোকে কিদৰে পঢ়িবা তেতিয়াহ'লে? মামাক কৈছোঁ যে আমালোকৰ কিতাপ লাগে, কিতাপ দিয়ক, কিতাপ দিলে পঢ়ি তাৰপিছত পৰীক্ষা দিম। আৰু স্কুল আছে নেকি তোমালোকৰ ওচৰে পাঁজৰে এম ই স্কুল এনেকৈ পঢ়িব পৰা? নহয়। এইখনেই আছে? হয়। কিতাপ নাই পোৱা? নহয়। কি ক'বা মামা? মামাক ক'ম বুলি মোক কিতাপ দিব লাগিব, মোক আগত পৰীক্ষা আহি গ'ল, মই কিতাপ দিলে মোক শিকি পৰীক্ষাটো দিম। সব ক্লাছতে কিতাপ পোৱা নাই নে খালি অকল তোমালোকৰ 7ত পোৱা নাই? মই 7ত। বাকী ক্লাছত পাইছে? নহয়, পোৱা নাই। সকলো শিক্ষাৰ্থীৰে একেটাই কথা, তেওঁলোকে এতিয়ালৈকে কিতাপ লাভ কৰা নাই, পাঠ্যপুথি লাভ কৰা নাই, আৰু যাৰ ফলত তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। এইদৰেই যিখন চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় আছে সেই বিদ্যালয়খনতেই আজি এই এক পয়া লগা অৱস্থা। এই যিসকল শিক্ষাৰ্থী আছে
প্ৰায় 2 শতাধিক শিক্ষাৰ্থী আছে। এই 2 শতাধিক শিক্ষাৰ্থীৰ যি শিক্ষা জীৱন আছে সেই শিক্ষা জীৱনলৈ এক অন্ধকাৰ নামি অহা দেখা গৈছে।